এৰাম দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী মহাহৰিৰ চৰণ কমলত কোটি কোটিবাৰ সেৱা নিবেদন কৰি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ নাম অমৃত সমস্ত জীৱৰ তৰণৰ উপায় হিচাপে প্ৰকাশ কৰিবলৈ গৈ দ্বিতীয় স্কন্ধৰ ভাগৱত মহাধৰ্মৰ পদবন্ধে আমাক সিদ্ধান্ত দিছে যে দ্বিতীয় স্কন্ধৰ আৰম্ভণি পৰীক্ষিত নামৰ এটি জীৱতত্ত্ব শৰীৰধাৰী মনুষ্য নামৰ সসাগৰা পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট ৰজাজনে কি কৰিছে, মৃগয়া কৰিবলৈ যাওঁতে এজন ব্ৰাহ্মণৰ লগত এটা অপৰাধ কৰ্মত জড়িত হ'ল। শ্ৰমিক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল ভোকাতুৰ হৈ, পিয়াহত আতুৰ হৈ, আৰু ধ্যানমগ্ন শ্ৰমিক মুনিক পানী বিচাৰিছিল আৰু সেই পানী ধ্যানমগ্ন মুনিয়ে দিম নিদিম তাৰ একো উত্তৰ দিয়া নাছিল, যাৰ বাবে ৰজা পৰীক্ষিত অকণমান ক্ৰোধান্বিত হৈছিল আৰু ক্ৰোধান্বিত হৈ ধ্যানমগ্ন মুনিৰ কণ্ঠত এটি মৃত সৰ্প আঁৰি দিছিল, মেৰিয়াই দিছিল, যি কথা শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে গম পাইছিল আৰু তৎক্ষণাৎ শৃংগী মুনিয়ে সেই অপকৰ্ম কৰা ব্যক্তিজনক 7 দিন 7 ৰাতিৰ অন্তত তক্ষকৰূপী কাল মহাসৰ্প দংশন কৰিব এই অভিশাপ প্ৰদান কৰিলে। আৰু সেই অভিশাপ জ্ঞাত হোৱাৰ লগে লগে 60,000 ঋষিমুনি যেতিয়া ৰজা পৰীক্ষিতৰ মংগলৰ অৰ্থে তেৰাৰ ৰাজ্যত তেৰাৰ কাষত উপস্থিত হৈছিল, তেতিয়া ৰজা পৰীক্ষিতে 60,000 ঋষিমুনিৰ চৰণত সেই প্ৰশ্নভাগী অৰ্পণ কৰিছিল যে হে ঋষিমুনিসকল, তোমালোকে আমাক ক'ব লাগে, আমাক জ্ঞান দিব লাগে যে আমাৰ মংগল কেনেকৈ হ'ব। আৰু এই প্ৰশ্নভাগ প্ৰথম স্কন্ধৰ শেষৰ ফালে খুব সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে। এৰাম সাক্ষাতে তোমৰা মূৰ্তিমন্ত দেৱগণ ভৈলাই আখি মোৰ উপকাৰে উপশন। আমি জানিছোঁ যে তোমালোক সাক্ষাৎ দেৱস্বৰূপ, তোমালোক যে আমাৰ কাষত উপস্থিত হৈছা ইয়াৰ মূল কাৰণ হ'ল আমাৰ মংগল। গতিকে আমি তোমালোকৰ চৰণত, সবাৰো চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। ওয়েতেকে তোমাত পুছু পুনমহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। সেইকাৰণে আমি তোমালোকক সুধিব বিচাৰিছোঁ, তোমালোকে আমাক কোৱা মহাধৰ্ম বুলি ক'লে কাৰ কথাটো আমি বুজিব লাগিব, কেনেকুৱা নীতি নিয়মৰ কথা আমি বুজিব লাগিব, আৰু সেই মহাধৰ্ম পালন কৰা সেই কৰ্তব্য কৰ্মবিলাকৰ বিষয়ে আমাক তোমালোকে জ্ঞান দিব লাগে। তাৰ পাছত প্ৰকাশ কৰিছে, অ কেনমতে শুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ, বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, বিমৰিষি কহিও ক মুতৰিষি লোকে। ৰজা পৰীক্ষিতো অভিশাপ লাভ কৰি দুখত ম্ৰিয়মান হৈছে। আৰু আপোনাসৱ সমস্তজনাৰে জ্ঞাত আজিৰ অনুষ্ঠানভাগী সেউকীয়ে কিয় আয়োজন কৰিছে।
তেৰাৰ একমাত্ৰ সন্তান এই সংসাৰেৰে ইতিমধ্যে গুচি গৈছে আৰু সেই সন্তানটোৰ দুখত তেৰা দুখী হৈছে। তেনেকৈ এই সংসাৰখনত আমিও প্ৰত্যেকজন মনুষ্যই কিবা নহয় কিবা এটা দুখত মাজে মাজে আমি ম্ৰিয়মান হ'ব লগা হয়। আৰু সেইকাৰণে ৰজা পৰীক্ষিতে সুধিছে যে এনেকুৱা ম্ৰিয়মান এজন মনুষ্যই কৰিব লগা কৰ্ম ধৰ্মৰ জ্ঞান আমাক সেই ঋষিমুনিসকল তোমালোকে দিয়া। এতিয়া ৰজা পৰীক্ষিতে সুধিছে মানে আমাৰো সেই একেটাই প্ৰশ্ন ভাগৱতে উত্তৰ দিব। আৰু সেই প্ৰশ্ন শুনাৰ লগে লগে ৬০,০০০ ঋষিমুনিয়ে উত্তৰ কি দিছে? ৰাম শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে তপতে পৰম পাই গতি। ঋষিমুনিসকল বা আমি সমস্ত জনা জীৱতত্ত্ব শৰীৰধাৰী মনুষ্য এইখন সংসাৰত যেতিয়া অৱস্থান কৰি আছোঁ আমি সমস্ত জনা সত ৰজ তম ৩ গুণৰ মাজত আবদ্ধ হৈ আছোঁ। কেৱল ভগৱন্তহে এই ৩ গুণৰ ঊৰ্ধত। আৰু এই ৩ গুণৰ মাজত আবদ্ধ হৈ থকা প্ৰত্যেক জীৱতত্ত্বই আমি প্ৰশ্ন কৰোঁ আৰু কোনোবা এজনে উত্তৰ দিয়ে। উত্তৰ দিবলৈ যোৱাজনে যিটো গুণৰ প্ৰাধান্যতা আছে তেওঁৰ স্বভাৱত তেওঁ সেই গুণেৰে উত্তৰ দিয়ে আৰু প্ৰশ্নকৰ্তাজনে যিটো গুণৰ মাজত তেওঁ অৱস্থান কৰি আছে এই সংসাৰত প্ৰধান হিচাপে আশ্ৰয় কৰিছে তেওঁ সেই গুণৰ মাধ্যমেৰে প্ৰশ্নকৰ্তাৰ উত্তৰটো তেওঁ বুজিবলৈ চেষ্টা কৰে। আৰু ভাগৱতৰ পদবন্ধে কৈছে শুনা মাত্ৰকে মুনি সবে বোলে যাৰ যেনমতি তেওঁলোকৰ গুণ বিশিষ্ট অনুসাৰে তেওঁলোকে প্ৰশ্নৰ উত্তৰটো প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে আগবঢ়াই দিলে। কেহু বোলে তপতে পৰম পাই গতি। কোনো ঋষিমুনিয়ে ক'লে ৰাজন তুমি তপস্যা কৰা তেতিয়া তোমাৰ পৰম মংগল সাধন হ'ব। তাৰ পাছত কোনো ঋষিমুনিয়ে ক'লে যে এওঁলোকে তোমাক যে কৈছে তপস্যা কৰিবলৈ ইয়াততো তোমাৰ মংগল হ'বই ৰাজন, কিন্তু তুমি আৰু এটা কৰ্ম কৰিব পাৰা। সেইটো কি? বোলে কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। ৰাজন তুমি যদি যজ্ঞ কৰা, তুমি যদি দান দিয়া, ৰাজন তুমি যদি তীৰ্থ স্নান কৰা, তেতিয়াহ'লে এইকেইটা পথতো তোমাৰ কিন্তু মংগল হ'ব। এনেধৰণে ঋষিমুনিসকলে তেওঁলোকৰ গুণ অনুসাৰে ৰজাৰ এভাগ প্ৰশ্নৰ উত্তৰ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰকাশ কৰি দিলে। এতিয়া প্ৰশ্নৰ উত্তৰবিলাক শুনি ৰজা পৰীক্ষিতৰ পচন্দ হ'ল নে নহ'ল, মনত শান্তি অনুভৱ কৰিলে নে নাই কৰা, তাৰ বিষয়ে ভাগৱতে আমাক উত্তৰ দিছে। এৰা সবে সন্তে কহে আপোনাৰ নামত হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। সকলোৱে এনেধৰণে যি নীতি নিয়ম দৰ্শন কৰালে এই সকলোবিলাক ৰজা পৰীক্ষিতে শুনিলে। শুনাৰ পাছত কিন্তু তেওঁ এটাও নীতি নিয়ম পচন্দ নহ'ল। তেওঁ মনতো কোনো শান্তি অনুভৱ কৰিব নোৱাৰিলে। যদি ৰজা পৰীক্ষিতে এইকেইটা নিয়ম পচন্দ নকৰিলে, তেওঁৰ যদি মন শান্তি নহ'ল, তেতিয়াহ'লে কলিৰ মলমতী মনুষ্য আমি এইকেইটা নিয়ম কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰাটো উচিত নে অনুচিত চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিষয়বস্তু। কিয়নো ৰজা পৰীক্ষিত এনে এজন পৰম ভকত যিজনে মাতৃ উত্তৰাৰ গৰ্ভত থাকোঁতেই ভগৱন্ত পুৰুষৰ শংখ চক্ৰ গদা পদ্ম 4 অষ্টধাৰী বিষ্ণু ৰূপটো মাতৃ গৰ্ভতে দৰ্শন পাই আহিছে যিজনে, আৰু সেইজনে এইখিনি নিয়ম পচন্দ কৰা নাই। তেনে ক্ষেত্ৰত আমি কলিৰ মলমতী মনুষ্যই এইবিলাক নিয়ম কৰিব পাৰিম
নে নোৱাৰিম আমি কৰাটো যুগুত যুক্তি নে অনুচিত উচিত নে অনুচিত চিন্তা কৰাটো কিন্তু আমাৰ প্ৰত্যেকৰে কৰ্তব্য। আৰু সদৌ শেষত যেতিয়া মহামানী শুকগুৰুৰ আগমন হ'ল তেতিয়া শুকগুৰুৰ চৰণ কমলতো ৰজা পৰীক্ষিতে সেই একেভাগী প্ৰশ্নকে আগবঢ়াই দিছে, সেই গুৰুদেৱ তুমি যে আমাৰ গৃহত আহি উপস্থিত হ'লা, আমিও প্ৰত্যেকজন গৃহস্থী ধৰ্মৰ আবেষ্টনীৰ মাজত সোমাই থকা কলিৰ মলমতী মনুষ্যই এজন ভকতৰ আগমন হোৱাৰ লগে লগে আমি কি বুলি কওঁ? অ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আমি এনেকৈ নকওঁনে? প্ৰত্যেকেই হয়তো এই ঘোষা জোকাৰে আমি সেই অতিথি দেৱো ভৱ ভকতজনৰ চৰণত সেৱা কৰোঁ, কিন্তু যোৱাৰ পাছতে কি বুলি কওঁ? এইটোনো সদায় সদায় কেলৈ আহি থাকে জানো? এই ভাৱনাটো আমাৰ মনলৈ কিন্তু নহাকৈও নাথাকে, প্ৰায় আহে। কিন্তু এতিয়া সেইটো অহাটো যুক্তিসংগত হয়নে নহয়, এনেকুৱা চিন্তাবিলাক আমি আশ্ৰয় কৰাটো শুদ্ধ হয়নে নহয়, বা আমাৰ অন্তৰখন প্ৰকৃততে নাম আশ্ৰয় কৰিছোঁ যদিও শুদ্ধ অন্তৰলৈ আমি ৰূপান্তৰিত কৰিব পাৰিছোঁনে নাই, ইয়াৰ বিষয়বস্তু সুন্দৰভাৱে ভাগৱতে সিদ্ধান্ত দিছে। ৰজা পৰীক্ষিতৰ কাষত মহামানী শুকগুৰুৰ আগমন হ'ল আৰু ৰজা পৰীক্ষিতৰ স্বভাৱ ভাগৱতৰ পদবন্ধে গুৰুজনে দৰ্শন কৰাইছে। এৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলোঁ আমি ওৱান হেতু নাই কৃষ্ণৰে হে কৃপা কিনো ভৃত প্ৰিয় স্বামী। ইমান সুন্দৰভাৱে ৰজা পৰীক্ষিতৰ স্বভাৱটো দৰ্শন কৰাইছে। আমি 50 বিঘা মাটিৰ গৰাকী, কোনোজন হয়তো 5 তলা বিল্ডিঙৰ গৰাকী, কোনোজন হয়তো 5খনমান গাড়ীৰ গৰাকী। ৰজা পৰীক্ষিত কিন্তু সসাগৰা পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট। তেনেজন সম্পত্তিৰ গৰাকী হৈ তেওঁৰ স্বভাৱটো দৰ্শন কৰাইছে যে এজন মহামুনি শুকদেৱৰ আগমন হোৱাৰ লগে লগে তেওঁ চৰণ কমলত পৰি সেৱা নিবেদন কৰিছে যে মোৰ মৃত্যু সময় সমাগত, এনেহেন শেষ মুহূৰ্তত তোমাৰ দৰে দেৱতায়ো যাক দৰ্শন পাবলৈ ইচ্ছা কৰি দৰ্শন পাব নোৱাৰে, তেনেহেন মহামুনি সেই শুকদেৱ আমি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, তোমাৰ চৰণ দৰ্শন পালোঁ। ইয়াৰ বাবে ধন্যবাদটো কাক দিছে? আন হেতু নাই, হেতু মানে কাৰণ, আন হেতু নাই, ইয়াৰ কাৰণ বেলেগ একো নহয়, কৃষ্ণৰেখে কৃপা এয়া স্বামী ৰাম নেৰুৱাৰ তোমাৰ চৰণ। সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী কৃষ্ণদেৱৰ কৃপা বাবে আমি হেন ভৃত্যৰ এনেহেন দুৰ্লভ দেৱতাৰ হে গুৰু তোমাৰ চৰণ আমি গৃহতে থাকিয়া দৰ্শন পালোঁ। এতিয়া আমি যেতিয়া মাংগলিক কাৰ্যৰ অনুষ্ঠান কৰিব বিচাৰোঁ, ধৰি লওক আমাৰ সন্তানটোলৈ বোৱাৰী এগৰাকী অৰ্থাৎ এখন বৈবাহিক ব্যৱস্থাৰ মাজত যেতিয়া আমি সোমাম, সন্তানটোৰ জন্মৰ লগে লগে জাতকৰ্ম অনুষ্ঠান মানে নামকৰণ অনুষ্ঠান, তাৰপাছত সন্তানটোৰ বিদ্যালয়ত নাম লগাবৰ বাবে যি মাংগলিক কাৰ্য আদি বিভিন্ন ধৰণৰ গৃহস্থী ধৰ্মত আমি মাংগলিক কাৰ্য অনুষ্ঠান কৰিবলৈ যাওঁতে আমি ধন্যবাদটো কাক দিওঁ? ৰজা পৰীক্ষিতে ধন্যবাদ ঈশ্বৰক দিলে আৰু আমি কাক দিওঁ? আমি দিওঁ 5টামান ব্ৰইলাৰক, আমি দিওঁ 2টামান খাচী ছাগলী। কিন্তু যেতিয়া আমি বাপসকলে পথাৰত কঠীয়া পাৰিবলৈ যাম তেতিয়া আমি ধন্যবাদটো কাক দিওঁ? তেতিয়া আমি কৃপা কাৰ পৰা বিচাৰোঁ? গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, 4 মুঠি এমুঠি এমুঠিকৈ কঠীয়া ছটিয়াই লোৱা যায়। তাৰ পাছত
আমি সকলোখিনি কঠীয়া এপোৰা নিওঁ, দুপোৰা নিওঁ, তিনিপোৰা, যাৰ যিমান প্ৰয়োজন সেই কঠীয়াখিনি পাৰি থৈ অহা যায়। কিন্তু যেতিয়া নমুঠি খাব হয় তেতিয়া ধন্যবাদটো কাক দিওঁ? গুৰুক নিদিওঁ, দেৱক নিদিওঁ, নামক নিদিওঁ, ভকতক নিদিওঁ, কাৰণ তেওঁলোকক মাতিলে অন্নমুঠি নিৰামিষ হ'ব। সেইকাৰণে ধন্যবাদটো আমলৰীয়া হাঁহটোক দিওঁ। এইখিনি দৰ্শন ভাগৱত মহাধৰ্মৰ দৰ্শন। ৰজা পৰীক্ষিতে ধন্যবাদ দিছে ঈশ্বৰক যে তোমাৰ কৃপাৰ বাবে আমি আজি গৃহত থাকি মহামানী শুকদেৱৰ চৰণ দৰ্শন পালোঁ। আৰু আমি সেইজন ঈশ্বৰকে দিম বুলি গুৰুত দিম, দেৱত দিম, নামত দিম, ভকতত দিম। চাকৰিটো পাবৰ বাবে সন্তানটোৰ মংগলৰ বাবে আমি গুৱা পাণ ভাগ ক'ত আগবঢ়াওঁ? নামঘৰৰ মণিকূটত। আৰু যেতিয়া চাকৰিটো পাব তেতিয়া খানাটো কাক দিওঁ? গাঁৱৰ ৰাইজক। আৰু সেই খানাটোত কি ওলায় আপোনালোকে জানেই, সমস্তজনে। গতিকে ভাগৱত মহাধৰ্মৰ লগত মংগল হ'বৰ বাবে আমাৰ বাস্তৱসন্মত পৃথিৱীখনত পালন কৰা কৰ্ম, ধৰ্ম, কৰ্তব্যৰ ভিতৰত পৰি আছেনে নাই, এইখিনিকে অন্তত ভাগৱতে আমাক সুন্দৰভাৱে জ্ঞান দিছে। আমি সেই জ্ঞান লাভ যদি কৰোঁ, সেই জ্ঞানেৰে যদি নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ভাগৱতে সিদ্ধান্ত দিছে সেই জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিব। আৰু ৰজা পৰীক্ষিতে এনেকৈ সেই প্ৰশ্নভাগ সুধিলে, এ ৰাম কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজিবা কজুইগ কোননো দেৱতা, কহিব মোক সত্তৰে। ৰাম শ্ৰৱণ কীৰ্তন স্মৰণ কযোগ্য, নুহি যত যত কথা, তুমি সি পৰম গুৰু মহামুনি, কহিব মুত সৰ্বথা। সকলোখিনি কথা ভাঙি পাতি তুমি মোক বুজাই দিয়া। আৰু তেতিয়া শুকগুৰুৱে যি উত্তৰ দিছে সেই উত্তৰেই হ'ল ভাগৱত মহাধৰ্ম। আৰু প্ৰথম স্কন্ধৰে ২৪ চন্দ্ৰভাগীত গুৰুজনাই সেই উত্তৰ সুন্দৰভাৱে দিছে, আপোনাৰবৰ জ্ঞাত, আমি মাত্ৰ চুই দিয়াহে হৈছে। এ ৰাম পূৰ্বত নজানে কেৱে, পৃথিৱীত শুকদেৱে, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়া আক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। এ ৰাম ৰাম সমস্তে শাস্ত্ৰৰ মত, বেদ বেদান্তৰো তত্ত্ব, কৃষ্ণেহে পৰম ইষ্ট দেৱ। পূজৈ যাক ব্ৰহ্মা হৰে, কোননো পামৰণৰে, তাংক বাখি নকৰিবে হে। পৃথিৱীত যিজন মনুষ্যই সেইজন কৃষ্ণদেৱৰ চৰণত নিজকে অৰ্পণ নকৰিব, সেইজন মনুষ্যতকৈ দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত নাই। কিয়নো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী কৃষ্ণতত্বৰ চৰণ সেৱা কৰে সদা সৰ্বদা, ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, যাক সদা পশয় শৰণে, আন আৰ নাহি ত্ৰিভুৱনে। ভকত জনৰ বন্ধু তুমিহে কৰোণা সিন্ধু, মূৰ গতি তোমাৰ চৰণে। ব্ৰহ্মা শিৱ আদি সমস্তজনে অৰ্থাৎ ৩৩ কোটি দেৱ দেৱতাই সেইজন কৃষ্ণৰ চৰণত সেৱা কৰি থাকে সদা সৰ্বদা। গতিকে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ আমি যদি সেৱা নকৰি অন্য পথেৰে আমাৰ মংগল হ'ব বুলি ভাবোঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। ভাগৱত মহাধৰ্মৰ মূল বিষয়বস্তু সংক্ষেপতে এনেধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আৰু সেই প্ৰশ্নৰ উত্তৰ
গুৰুজনে আমাক ছবিছন্দভাগী তেনেধৰণে দিলে প্ৰথম স্কন্ধতে, আৰু দ্বিতীয় স্কন্ধৰ পৰা পদবন্ধে তাৰ বাবে আমি কেনেধৰণে নিজক আগবঢ়াই নিব লাগিব এই কথাখিনি মহামানী শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। কলিৰ মলমতী মনুষ্য আমাৰ লগত জন্মমাতৃ পাঁচটা ধাৰ লাগি আছে, আৰু সেই পাঁচটা ধাৰৰ পৰা মুক্ত হ'বৰ বাবে মানে মুকলি হ'বৰ বাবে আমি প্ৰত্যেকেই কিবা নহয় কিবা একোটা কৰ্ম কৰোঁ, আৰু সেই কৰ্মকেইটাকে পঞ্চযজ্ঞ বুলি কোৱা হৈছে। পঞ্চশুনা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ পঞ্চযজ্ঞৰ দৰে কৰ্মক আমি প্ৰত্যেকেই জনা নজনা বুজা নুবুজাৰ মাজেৰে আমি পালন কৰি থাকোঁ। এতিয়া সেই ধাৰকেইটা কি কি? দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ, উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। কি ব্ৰাহ্মণ, কি ক্ষত্ৰিয়, কি বৈশ্য, কি শূদ্ৰ, গগৈ শইকীয়া দত্ত কলিতা আদি যিমান উপাধিৰ মাজত আমি অৱস্থান কৰি আছোঁ এই সংসাৰখনত, আমাৰ উপাধি যিয়ে নহওক, আমাৰ গোত্ৰ যিয়ে নহওক, শাস্ত্ৰই কৈছে জন্মজাতে শূদ্ৰ, সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। জন্ম হোৱা মাত্ৰকে এই সংসাৰত অজ্ঞানী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সংস্কাৰতে দ্বিজ, পিতৃ মাতৃয়ে ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবৰ বাবে বিদ্যালয়ত আমি সন্তানটোক নামটো লগাই দিওঁ, সেই সংস্কাৰ। বেদ পাঠাত ভৱতে বিপ্ৰ, ঈশ্বৰক জানিবৰ বাবে যি শাস্ত্ৰই আমাক নীতি নিয়ম দৰ্শন কৰাইছে, সেই শাস্ত্ৰ যদি অধ্যয়ন কৰা যায় তেতিয়াহ'লে বিপ্ৰ বুলি কোৱা হৈছে। তাৰ পাছত সেই শাস্ত্ৰৰ মাধ্যমেৰে নিজৰ জীৱন আগবঢ়াই নিওঁতে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে সমস্ত ভূততে ভগৱন্ত তত্ত্ব আছে, সেইকাৰণে সমস্তকে বিষ্ণু জ্ঞান কৰিবৰ বাবে আমি যেতিয়া নিজকে সেই ব্যৱস্থাটোৰ মাজলৈ লৈ যাব পাৰিম, ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, এই দৰ্শনটো প্ৰকাশ কৰিছে। এতিয়া তাৰ বাবে জন্মৰ লগে লগে আমাৰ প্ৰত্যেকৰে লগত শাস্ত্ৰই কৈছে পাঁচটা ধাৰ আছে। সেই ধাৰকেইটা হ'ল দেৱ ঋষি ভূত পিতৃ কুটুম্বজনৰ, উপজিলে তাসম্বাৰ ঋণী হুৱে নৰ। জন্ম মাত্ৰকে পাঁচটা ধাৰ। দেৱ ঋণ মানে দেৱধাৰ, তাৰপাছত ঋষি ঋণ, তাৰপাছত ভূত ঋণ, তাৰপাছত পিতৃ ঋণ, তাৰপাছত পুষ্য ঋণ বা কুটুম্ব ঋণ। এতিয়া পাঁচটা ধাৰৰ পৰা মুক্ত হ'ম কেনেকৈ? হোমে দেৱ ঋণ হোজে তৰ্পণে ঋষিৰ। হোম যজ্ঞৰ জৰিয়তে দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি, তৰ্পণ প্ৰক্ৰিয়াৰে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰি, তাৰপাছত বলিদান প্ৰক্ৰিয়াৰে ভূত ঋণৰ পৰা মুক্ত হ'ব পাৰি, শ্ৰাদ্ধ পিণ্ড আদিৰ জৰিয়তে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি। তাৰপাছত ইষ্ট মিত্ৰ কুটুম্বৰ ঋণৰ পৰা মুক্ত হ'বৰ বাবে সমভাৱে সুহৃদ জনৰ হোজে ঋণ, এহিভাৱে ঋণী সদা ভকতিবিহীন। তাৰমানে আমাৰ আত্মীয় স্বজনৰ কোলাই পাচিয়ে যেতিয়া আমি ডাঙৰ হওঁ, ইকোলা সিকোলাকৈ দদাই দিওঁ, খুৰা খুৰী বৰমা বৰদেউতা আদিসকলে যেতিয়া শিশুটিক
ইকুলা সিকুলাকৈ লওঁতে লাহে লাহে ডাঙৰ হয়, সেই যিবিলাক ধাৰ আমাৰ থাকি যায়, সেই ধাৰবিলাক মাৰিবৰ বাবে, খুজিবৰ বাবে আমি সময়ত যেতিয়া ডাক্তৰ হ'ম, সময়ত যেতিয়া এজন শিক্ষক হ'ম, তেতিয়া আমি শিক্ষক হৈ আমাৰ বৰদেউতাৰ সন্তানকেইটিক বা নাতিকেইটিক আমি যেতিয়া সেই সুন্দৰ ব্যৱস্থাৰ মাজেৰে তেওঁলোকক আমি আগবঢ়াই নিম, তেতিয়া আমি সেই সমভাৱাপন্ন চিন্তাৰ মাজেৰে আমি শহীদসকলৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিম। কিন্তু এই 5টা ঋণৰ পৰা মুক্ত হ'বলৈ 5টা কৰ্ম কৰি থাকিলেও শাস্ত্ৰই কৈছে এহিভাৱে ঋণী সদা ভকতি বিহীন। যদি তুমি ভক্তি পঢ়াশালীখনত নামটো যদি লগাই লোৱা নাই শৰণ প্ৰক্ৰিয়াৰে, বোলে ভকতিৰ বীজ শৰণে সে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল। এটা স্বাভাৱিক চিন্তা, পিতৃ মাতৃৰ 2জন সন্তান, এজনক বিদ্যালয়ত নাম লগাই দিছে, এজনক বিদ্যালয়ত নাম লগাই দিয়া নাই। কিন্তু আমি প্ৰত্যেকেই জানো যে বিদ্যালয়ত নাম লগোৱা সন্তানটিয়ে যেতিয়া ঘৰত আহি পুৱা গধূলি পাঠ পঢ়ে, তেতিয়া আমি বিদ্যালয়ৰ পাঠ্যপুথিত পাই আহিছোঁ বোলে ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন। তাৰমানে শব্দটো উচ্চাৰণ ডাঙৰকৈ কৰিবা। আৰু মাতৃয়েতো কয় মই তোমাৰ বাবে কিবা অকণমান ৰন্ধন কৰোঁ, মই কিন্তু ৰান্ধনি ঘৰত থাকিম, তুমি বাৰান্দাত পঢ়ি থাকা, মই কিন্তু ৰান্ধনি ঘৰলৈকে তোমাৰ মাত শুনিব লাগিব। এনেধৰণে সন্তানে বাৰান্দাত পঢ়ি থাকোঁতে বিদ্যালয়ত নাম নলগোৱা সন্তানটোৱেও সেই কথাখিনি শুনোতে শুনোতে মুখস্থ হৈ গ'ল। এতিয়া প্ৰশ্নটো হ'ল, চৰকাৰে যেতিয়া চাকৰি এটাৰ বাবে ইণ্টাৰভিউ দিয়াৰ ব্যৱস্থা কৰে, এতিয়া ঘৰতে শুনি শুনি মুখস্থ হোৱা ল'ৰাজনে ইণ্টাৰভিউত অংশগ্ৰহণ কৰিবলৈ পাবনে নাপায়? নিশ্চিত ৰূপত নাপায়, কাৰণ তেওঁ বিদ্যালয় এখন চাৰ্টিফিকেট নাই, সেইকাৰণে তেওঁ ইণ্টাৰভিউটোত অংশগ্ৰহণ কৰিব নোৱাৰে। কিন্তু যিজনে বিদ্যালয়ত নামটো লগালে, তেওঁ অনুতীৰ্ণ হ'লেও, মানে গাধা ছাত্ৰ বা ছাত্ৰী হ'লেও তেওঁ এখন চাৰ্টিফিকেটৰ যোগ্য হয়, সেইকাৰণে তেওঁ ইণ্টাৰভিউটোত অংশগ্ৰহণ কৰিবলৈ সুবিধাকণ পাব। এইটো হ'ল বাস্তৱ কথা, আমি সকলোৱে জানো। ঠিক তেনেকৈ শাস্ত্ৰই কৈছে ভক্তিৰ বীজ অংকুৰিত হয় শৰণ প্ৰক্ৰিয়াৰ দ্বাৰা। গতিকে ভক্তিৰ পঢ়াশালীখনিত যদি নাম লগোৱা, তেতিয়াহ'লে প্ৰথম খোজটো হ'ল শৰণ। আৰু শৰণ প্ৰক্ৰিয়াৰে ভক্তিৰ পঢ়াশালীত নাম নলগোৱাকৈ যদি আমি সেই ব্যৱস্থাটোলৈ যাব বিচাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে এৱা ঘটৰ যেন জল। এৱা ঘটটোত যেনেকৈ পক নধৰা কলহটোত, ঘটটোত যেনেকৈ গাখীৰ বা পানী ভৰাই দিলে সি ধৰি ৰাখিব নোৱাৰে, ঠিক তেনেকৈ শৰণ অবিহনে জীৱই কেতিয়াও সেই ব্যৱস্থাৰ মাজত ঈশ্বৰ পুৰুষৰ পৰম কৃপা লাভ কৰিব নোৱাৰে। আৰু সেইকাৰণে গুৰুজন বস্তু আমাক সিদ্ধান্ত দিলে যে 5টা ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ 5টা কৰ্ম কৰা নকৰা তোমাৰ কথা, কিন্তু এটা কৰ্ম যে কৰিব লাগিব এইটো নিশ্চিত। সেইটো কি? ভক্তি। যে যিসকলে আমি সেই ভক্তি মাৰ্গটো আশ্ৰয় কৰিম শৰণ প্ৰক্ৰিয়াৰে, তেতিয়াহ'লে তেওঁলোকে সহজতে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিব। এই দৰ্শনটো আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু যদি তাকে নাই কৰা, তেতিয়াহ'লে আমাক ক'লে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। সেইসকল যিসকলে কৃষ্ণ কথা শুনি বেয়া পায়, যিসকলে এক কৃষ্ণদেৱৰ চৰণ চিন্তা নকৰি 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তাৰে নিজৰ জীৱন আগবঢ়াই নিব বিচাৰে, তেওঁলোকে শুনিব লগা বহুত কথা আছে, কিয়নো তেওঁলোক হৰি বিমুখ, আৰু হৰি বিমুখ হোৱাৰ কাৰণে তেওঁলোকৰ জীৱনটো, তেওঁলোকৰ আয়ুসটো বিফলে যায় বুলি সিদ্ধান্ত দিছে। আৰু তেওঁলোকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যবিলাক কি, শাস্ত্ৰই আমাক মনত পেলাইও দিছে। এৰামে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰে, মিছা বিষয় অকমাত্ৰ কৰে অভিলা, সি হেতু নেদেখে নৰে আপোন বিনা। এটা বাস্তৱসন্মত সঁচা কথা আপোনাৰভাৱে চাব পাৰে। সেই সঁচা কথাটো কি?
এজন পিতৃয়ে চাকৰি পোৱাৰ লগে লগে মানে এজন সন্তানে শিক্ষাগত অৰ্হতাৰে শিক্ষিত হৈ যেতিয়া এটা চাকৰি কৰে, সেই চাকৰিটো কৰোঁতে তেওঁ 30 বছৰমান যেতিয়া চাকৰি কাল পাৰ কৰে, পাৰ কৰাৰ পাছত বা পাৰ কৰাৰ মাজতে যেতিয়া তেওঁ বিয়া বাৰু কৰায়, বিয়া বাৰু কৰোৱাৰ পাছত এখন ঘৰ বনাই পকাকৈ, ঘৰ বনোৱাৰ পাছত এটি সন্তানৰ জন্ম হয় আৰু সেই সন্তানটোৰ লগতে ধৰ্ম পত্নীগৰাকী সুখ দিবলৈ বিচাৰোঁতে 30-40 বছৰমান চাকৰি কৰি ধন উপাৰ্জন কৰে আৰু সেই ধন ঘটিবলৈ যাওঁতে দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেজক মাটি কৰি সাৰক মাটি কৰি তেজক পানী কৰি যি কষ্ট কৰে, সেই কষ্টৰ বিনিময়ত উপাৰ্জিত ধন যেতিয়া চাকৰিৰ পৰা অৱসৰ লয়, তেতিয়া সেই 5 মাহ সেই এবছৰতে গৃহত এৰি থৈ যোৱা সন্তানটিক 30 বছৰ দিন কোলাত ল'বলৈ নোপোৱাৰ বাবে, মৰম কৰিবলৈ নোপোৱাৰ বাবে তেওঁ কি হয়, উভতি আহি যেতিয়া 30 বছৰত অৱসৰ লৈ ঘৰ পায়হি, তেতিয়া সন্তানটো যৌৱনপ্ৰাপ্ত হয়। তেতিয়া সন্তানক আৰু তেওঁ কোলাত লৈ মৰম কৰাৰ সেই সময়কণ নাথাকে। তাৰমানে তেওঁৰ মৰমৰ পৰা, পুত্ৰক মৰম কৰা সেই ব্যৱস্থাটোৰ পৰা স্বাভাৱিকতে সুখ বিচাৰোঁতে তেওঁ বঞ্চিত হ'ল। তাৰ পাছত যেতিয়া অৱসৰ ল'লে, অৱসৰ লৈ কি কৰিলে, এতিয়াৰ পৰা আৰু মই পত্নী পুত্ৰৰ লগত মৰম স্নেহৰ মাজত সুখেৰে জীৱনটো কটাম বুলি ঘৰলৈ আহি যেতিয়া পায়, লগে লগে সেই 30 বছৰীয়া সন্তানটোৱে চাকৰি পাই যায়। ঘৰত সুখেৰে কটাম বুলি অহাৰ লগে লগে সন্তানটোৱে দেউতাকক এৰি চাকৰি কৰিবলৈ গুচি যায়। আকৌ সন্তানটোৱে যেতিয়া চাকৰি কৰি থাকে, তেতিয়া এইপিনে মাক দেউতাকে এইখন ঘৰত সুখেৰে থাকিম বুলি আহি সা হুমুনিয়া কাঢ়ি থাকিব লগা হয়। আকৌ সন্তানে দেউতাক মাকক সুখ দিম বুলি সেইপিনে চাকৰি কৰোঁতে আকৌ সন্তানৰ 30 বছৰ পাৰ হওঁতে তেওঁ 60 বছৰ হয়। 60 বছৰত আকৌ অৱসৰ লৈ ঘৰলৈ আহে, তেতিয়া মাক দেউতাক বিচনাত পৰি থাকে। এইটো অৰ্থাৎ এটা শূন্যৰ পৰা আৰম্ভ কৰি শূন্যৰ পাছত দৌৰোঁতে ঘূৰি আহি আমি আকৌ এটা শূন্যৰ মাজতে অৱস্থান কৰিব লগা হয়। গতিকে শূন্যৰ পাছত নদৌৰি শাস্ত্ৰই কৈছে কেৱল কৃষ্ণ নামৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা, তুমি বিচৰা সমস্তখিনি আত্যান্তিক সুখ পৰম পদ তুমি অনায়াসে লাভ কৰিব পাৰিবা। কিয়নো আমাৰ নামাচাৰ্য বাপজনা উপদেশত খুব সুন্দৰভাৱে কৈ গৈছিল, শুনা সভাসদ মহাভাগৱত, সেই সভাসদবৰ্গ তোমালোকে ভাগৱত শুনা। ভাগৱতৰ কি শুনিবা? পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। কিয় শুনিবা ভাগৱত? কাৰণ ভাগৱত হ'ল পুৰাণৰ ভিতৰৰ সূৰ্য পুৰাণ, ভাগৱত হ'ল বেদ বেদান্তৰ তত্ত্ব, ভাগৱত হ'ল সমস্ত 14 শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠতম শাস্ত্ৰ, সেইকাৰণে ভাগৱত শুনা। কেনেকৈ শুনিবা? বোলে হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এই যে 30 বছৰ কথাটো ইতিমধ্যে আমি কৈ থকা হ'ল, সেইটোৱে হ'ল আমাৰ মায়াটো। গতিকে সেই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেৱল কৃষ্ণ নাম, ভাগৱত ধৰ্ম, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। যদি এই নিয়মটো পালন কৰোঁ, তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয়, কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। সকলো চিন্তা এৰি, অৰ্থাৎ মোৰ ধন মোৰ জন, মই হ'লোঁ মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এইটোৱে হ'ল সত্য দৰ্শন, ভাগৱতে আমাক সিদ্ধান্ত দিছে। গতিকে আমি যি দিন ভৰিলে ধন কুটুম বৰ চিন্তা কৰে, ৰাতিপুৱা হোৱাৰ লগে লগে কেনেকৈ এটকাক 2 টকা কৰিম, সন্তানক পোহপাল দিবলৈ কেনেকৈ ধন উপাৰ্জন কৰিম, ৰাতি হোৱাৰ লগে লগে কেনেকৈ সহধৰ্মিনীৰ লগত
কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ পালে পালে সন্তান জন্ম দিম আদি যিবিলাক চিন্তাৰ মাজত থাকোঁ এইবিলাকৰ বিষয়ে কৈছে মিছা বিষয় অকমাত্ৰ কৰে অভিলাষ সি হেতু নেদেখে নৰে আপোন বিনাশ কেৱল ঈশ্বৰত অৰ্পণ কৰি জীৱন আগবঢ়াবলৈ কৈছে এটা কৰিছোনে নাই কৰা এইটো কিন্তু আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম শাস্ত্ৰই কৰিলে মংগল হ'ব বুলি কৈছে নকৰিলে অমংগল এটা কৰিম নকৰিম এইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা সেইকাৰণে ৰজা পৰীক্ষিতৰ আগতো শুকগুৰুৱে একেবাৰে স্বাধীনভাৱে ইচ্ছাটো প্ৰদান কৰি দিছে উপদেশটো প্ৰদান কৰিছে হে ৰাজন পৰীক্ষিত তোমাৰ আগত মই ক'লো এই কথাকেইটা তুমি কি কৰা তোমাৰ কথা আৰু তোমাক কৈ থকা এই কথাখিনি যেতিয়া কলিৰ মলমতি মনুষ্যবিলাকে শুনিব জানিব অ হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা আমাৰ যে অনুষ্ঠান পাতে নামগৃহত জন্মাষ্টমীয়ে হওক গুৰুজনাৰ জন্মোৎসৱেই হওক বা বাৰ্ষিক ভাওনা নাম অনুষ্ঠানেই হওক তেতিয়া ৰাজহুৱা অনুষ্ঠান ভাগিত সভাপতি সম্পাদকদ্বয়ে গৈ কি কৰে কেইজনমান বাপে গৈ ঘৰে ঘৰে চান্দা তোলে এতিয়া চান্দাটো লওঁতে কি বুলি কয় প্ৰসাদৰ ভাগটো কিন্তু ঘৰলৈ নিদিওঁ যদি প্ৰসাদৰ ভাগটো ইচ্ছা আছে তেতিয়াহ'লে চান্দাটো দিয়ক নামঘৰলৈ যাব লাগিব আৰু যদি প্ৰসাদৰ ভাগৰ ইচ্ছা নাই নামঘৰলৈ যোৱাৰো ইচ্ছা নাই তেতিয়াহ'লে চান্দা দিয়ে নিদিয়ে আপোনাৰ কথা চান্দাটো নিয়াৰ বিনিময়ত কিন্তু পাছত যাতে আমাক আকৌ বদনাম নিদিয়ে বোলে প্ৰসাদৰ ভাগটো নিদিলে বুলি ঘৰলৈ এই যিটো ব্যৱস্থা আমাৰ আছে শাস্ত্ৰত কৈছে ৰজা পৰীক্ষিতৰ আগত শুকগুৰুৱে হে ৰাজন পৰীক্ষিত হেন জানি যাৰ ইচ্ছা ওপৰত কৈ অহা এই কথাখিনি জানি বুজি লৈ যাৰ ইচ্ছা যিজনৰ ইচ্ছা আছে মুখ্যক সৰ্বথা মানে পৰম পদ লাভৰ যাৰ ইচ্ছা আছে যদি সন্তানটোক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবৰ ইচ্ছা আছে তেতিয়াহ'লে সেইমতেৰে আমি এখন বিদ্যালয়ত নাম লগাই দিব লাগিব যদি গাঁৱৰ মাজত বাৰে বাৰে কৈ থাকোঁ বোলে মোৰ সন্তানটো ডাক্তৰ হ'ব বোলে প্ৰত্যেক শ্ৰেণীতে দুবাৰ তিনিবাৰকৈ ফেইল কৰিয়ে থাকে তেতিয়াহ'লে পিতৃ মাতৃয়ে বেলেগৰ আগত কৈ থাকিলে নহ'ব মোৰ সন্তান ডাক্তৰ হ'ব তাৰ বাবে আমি উপযুক্ত ব্যৱস্থাটো পালনো কৰিব লাগিব গ্ৰহণো কৰিব লাগিব আৰু সেইটো ইচ্ছামতে গুৰুজন বস্তুৱে পৰীক্ষিতৰ ওপৰত অৰ্পণ কৰিছে যে মুখ্যক সৰ্বথা পৰীক্ষিত তেবে তেতিয়াই পৰীক্ষিত মনত ৰাখিবা শুনিব লাগিব কেৱল কৃষ্ণ কথা যদি তাৰ বিপৰীত চিন্তাখিনি কৰা তেতিয়াহ'লে তুমি বিচৰা পৰম পদটো লাভ কৰিব নোৱাৰিবা এৰা দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে খে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণে খে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সামফল মনত ৰাখিবা নাৰায়ণৰ নাম স্মৰণ মাত্ৰে জীৱৰ মংগল আৰু নাৰায়ণৰ নামৰ পৰা নিজক আঁতৰাই ৰখা মানে জীৱন বিফল সেইকাৰণে সিদ্ধান্ত এটা দিলে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত সিদ্ধান্তটো দিলে যে মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি ক'ব পাৰা তেতিয়াহ'লে মনত ৰাখিবা তেওঁতকৈ ভাগ্যৱান দ্বিতীয়জন নাই এতিয়া আমাৰ সেইখিনিতে অকণমান চিন্তাটোত খেলি মেলি হৈ থাকে যদি ভাগৱতে কৈছে মৰিবৰ সময়ত কৃষ্ণ বুলি ক'লে পৰিত্ৰাণ পায় তেতিয়াহ'লে মই মৰিবৰ সময়ত কৃষ্ণ বুলি ক'ম এতিয়া আকৌ দিনে ৰাতিয়ে নামঘৰলৈ গৈ কেলৈ কৃষ্ণ কৃষ্ণ কৰি থাকিব লাগে এনেকুৱা ভাৱনা এটাও আহে প্ৰায় কিন্তু কথা হ'ল মৰিম কোনদিনা আমি কোনে জানিম এতিয়া
মৰিম কোনদিনা আমি কোনেও নাজানো। এই যে আমি অকণমান আগতে বাপজনাই নাম প্ৰসংগ কৰিলে, তাৰ পাছতে প্ৰসাদ গ্ৰহণ কৰা হ'ল, তাৰ পাছতে এতিয়া হয়তো সেউকীয়ে যদি ভকতৰ বাবে জলপানৰ ব্যৱস্থা কৰিছে তাকো গ্ৰহণ কৰা হ'ব। এনেধৰণে যিটো ব্যৱস্থা আমি সদা সৰ্বদা পালন কৰোঁ, ভোকাতুৰ এজন ব্যক্তি, পিয়াহত আতুৰ এজন ব্যক্তিয়ে যেতিয়া আমি এগিলাচ পানী খাম, সেই পানী গিলাচৰ প্ৰথম ঢোকটো মাৰোঁতেই যদি সেই পানী আমাৰ গলত লাগি আমাৰ মৃত্যু হৈ যাব, এই কথাটো আমি কিন্তু কোনেও গম নাপাওঁ। যি পানীৰ বাবে আপুনি মই খাবা ধৰি খাই ফুৰিছোঁ, সেই পানী গিলাচৰ প্ৰথম ঢোকটো মাৰোঁতে আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। আৰু সেইকাৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে, অন্তকালে হৰিস্মৰ, অৰ্থাৎ যিজনে পানীগিলাচ দিব তেওঁ আগবঢ়াই দিয়াটো নিয়ম কৃষ্ণ বুলি কৈ, আৰু যিজনে গ্ৰহণ কৰিব তেওঁ কৃষ্ণ বুলি কৈ যদি গ্ৰহণ কৰে, তেতিয়াহ'লে সেই পানীগিলাচৰ প্ৰথম ঢোকটোত আপোনাৰ মোৰ মৃত্যু হ'লেও যিহেতু মৃত্যুৰ প্ৰাক মুহূৰ্তত আপুনি মই কৃষ্ণ বুলি কৈছিলোঁ, সেইকাৰণে শাস্ত্ৰই কৈছে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এইটোৱে হ'ল গুৰু ধৰ্মৰ মূল বিষয়বস্তু। চাহকণেই হওক, তামোলৰ বটাটোৱেই হওক, সিদ্ধমুঠি আগবঢ়াই দিওঁতেই হওক, ৰন্ধন কৰোঁতে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে ঈশ্বৰত অৰ্পণ নকৰাকৈ, ঈশ্বৰৰ নাম আশ্ৰয় নকৰাকৈ আমি কেতিয়াও নিজৰ জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব নালাগে। এৰা অন্তকালে হৰি স্মৰে যিটো ভাই গৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মাধৱ গুৰুজনাৰ নামঘোষাত কৈছে, তপ জপ যজ্ঞ দান, তপ জপ দান দক্ষিণা যজ্ঞ আদি সমস্তবিলাকক আমি কলিৰ মলমতী মনুষ্যই স্মৰণ নকৰোঁ বুলি কৈছে। কোন মুহূৰ্তত স্মৰণ নকৰোঁ? যেতিয়া আমাৰ জীৱনৰ অন্তিম সময় আহি পৰে, অৰ্থাৎ যেতিয়া আমি এজন ব্যক্তি বিচনাত পৰি থাকিব লগা হয়, সেই মুহূৰ্তত মাধৱ গুৰুজনাৰ নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা, মৰিবৰ সময়ত কাকো নালাগে। লাগে কি মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা, হেন নাম এটি ক্ষণে খেলা। জীয়াই থাকোঁতে দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, ওম গণেশায়ে নম, ওম বিশ্বকৰ্মাই নম, ওম সৰস্বতীয়ে নম। জীয়াই থাকোঁতে গোটেইখিনি লাগে। মৰিবৰ সময়ত আকৌ গাঁৱৰ সকলোৱে গৈ কয়গৈ, অ' ডাঙৰীয়া, অ' দদাইদেউ, অ' বৰদেউতা, অ' বাপ, কৃষ্ণ বুলি কোৱাচোন, ৰাম বুলি কোৱাচোন। এতিয়া গোটেই জীৱনটো ওম গণেশাই নম কৈ পাৰ কৰিলে দোকানত, কাৰণ দোকানত গৈ ধূপডাল জ্বলাবলৈ লওঁতে গণেশৰ ফটোখনৰ আগত ধূপ জ্বলায়। যদি গাড়ী গেৰেজ হয় তেতিয়াহ'লে বিশ্বকৰ্মাৰ ফটোখনৰ আগতে ধূপডাল জ্বলাই থাকে। সেইকাৰণে তেওঁ যাক জীৱনটো ভজনা কৰি থাকিলে, মৰিবৰ সময়ত কৃষ্ণ বুলি ক'বলৈ গ'লে তেওঁ সেইটো নাম কেতিয়াও নোলায়। আৰু যেতিয়া শ্মশানলৈ লৈ যোৱা যায়, তেতিয়াও আমাৰ এজন ব্যক্তিয়ে মৃত শৰীৰটো আগে আগে ধূনাৰ এটা দানি লৈ মুখ পদ্মহন্তে এক বাক্য উচ্চাৰণ কৰি কৰি গৈ থাকে। আমি সকলোৱে সেই কথাটো কম বেছি পৰিমাণে জানো, ৰাম নাম সত্য হে। তেওঁ কয় ৰাম নাম, বাকীসকলে কয় সত্য হয়। মানে ৰাম নামেই সঁচা, বাকী সকলো মিছা। যদি এইটোৱে সঁচা, তেতিয়াহ'লে আমি তাক আশ্ৰয় কৰিবলৈ বেয়া পাওঁ কিয়, আশ্ৰয় কৰিবলৈ এলাহ কৰোঁ কিয়? এইটোৱে হ'ল আমাৰ দুৰ্ভাগ্য। আৰু সেই জীৱনটোৰ মাজত সোমাই থকা জনেই হ'ল দুৰ্ভগীয়া। সেইকাৰণে আমি প্ৰত্যেকেই চিন্তা কৰাটো অতিব প্ৰয়োজন যে মহাভাগৱত ধৰ্ম মানে আমাক গুৰুজন বস্তুৱে কেনেধৰণে নিয়ম পালন কৰিবলৈ নিজক সজাই ল'বলৈ ব্যৱস্থাটোৰ মাজত সোমাবৰ বাবে জ্ঞান প্ৰদান কৰিছে।